নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা আৰু আপোনালোক সকলোৱে জানে কালি ৩ নম্বৰটা সোমবাৰ হয় আৰু আজি ৰাতি আমি গৈ আছোঁ শিঙৰি মন্দিৰ আৰু আজি আমি এটা গণেশ ঘাটত আয়োজন কৰিছোঁ। আয়োজনটো মানে যিসকল ভক্ত আপোনাৰ গণেশ ঘাটৰ পানী উঠাব তেওঁলোকৰ ভক্তৰ কাৰণে আজি এটা আয়োজন কৰা হৈছে। বলকচোন মই যাওঁ, আপোনালোককো লৈ যাওঁ আৰু এতিয়া মোৰ বেলপাত পাৰি গৈছে, বেলপাতখিনি পাই লওঁ, তাৰপিছত আমি যাম গণেশ ঘাট। বলক গাইজ, বেলপাত পাৰা হৈ গ'ল, এতিয়া ঘৰত গৈ আছোঁ। চাব পৰা আজি বেলপাত অলপ বেছি আছে, সেইকাৰণে মোৰ লগৰখিনিকো দিব লাগিব বেলপাত, সেইকাৰণে অলপ বেছিকৈ পাৰিছোঁ। গণেশ আহি পালোঁ, বলক মোৰ লগত আপোনালোকো দেখাওঁ আমি কি আয়োজন কৰিছোঁ। আহক। চাব পৰা আজি গণেশ ঘাট বহুতেই ভিৰ আছে, আহকচোন তললৈকে দেখাওঁ আপোনালোকক আমি কি আয়োজন কৰিছোঁ আজি। গাইজ চাব পাৰে, এইটো আমাৰ ষ্টল হয় খোৱা বোৱা ভক্তসকলৰ কাৰণে, এইটো চাব পাৰে। গাইজ কি কি ব্যৱস্থা কৰা হৈছে অলপ আহকচোন জানো। আমাৰ মাজত শাওণ মাহত আমি 2012 চনৰ পৰা কৈ আছোঁ বলবম যাত্ৰীক। আমি এইবাৰ পোলাও আৰু পনীৰ আলু চব্জি আছে, এইবিলাক খুৱাই আছোঁ আমি যাত্ৰীসকলৰ কাৰণে, বলবম যাত্ৰীৰ কাৰণে। চ' থেংক ইউ, ধন্যবাদ। গাইজ চাব পাৰে কিমানে ভিৰ হৈ আছে আৰু যিসকল ভক্ত আহিছে সকলোকে প্ৰসাদ দিয়া হৈছে। গাইজ এতিয়া 10টা বাজি, মই ভাবিছোঁ ঘৰৰ পৰা আহোঁ অলপ, আৰু ইয়াত বহুতে ভিৰ হৈ আছে আৰু ভক্তসকলক খুৱাই আছে, আপুনি চাব পাৰে। গাইজ এতিয়া ৰাতি 1টা বাজি আছে আৰু মই গৈ আছোঁ গণেশ ঘাট। গণেশ ঘাটত মোৰ লগৰখিনি আছে, লগৰখিনিক লৈ পেলাই আমি যাম শিঙৰি মন্দিৰ। ময়ো যাম লগত, আপোনালোককো লৈ গৈ আছোঁ, বলক। গাইজ আমি গণেশ ঘাট আহি পালোঁ আৰু মোৰ লগৰখিনিকো লগ পালোঁ, পাই পেলাই এতিয়া ভাবিছোঁ আমি একেলগে ওলাই যাওঁ আৰু পানী এবাৰ নুঠাওঁ, আমি উঠাম ডাইৰেক্ট শিঙৰি মন্দিৰৰ পৰা। ব'লক মোৰ লগত আপোনালোককো দৰ্শন কৰিব লৈ গৈ আছোঁ শিঙৰি মন্দিৰ, আহক। গাইজ ফাইনেলি আমি মন্দিৰ আহি পালোঁ, আপোনালোকে চাব পাৰে এইটো শিঙৰি মন্দিৰৰ গেট হয় আৰু খুবেই ধুনীয়া ৰাস্তা আৰু এইফালে বাগান আছে, চাব পাৰে ইমান ধুনীয়া জেগা। ফাইনেলি বাবা মন্দিৰ আহি পালোঁ আৰু অলপ দূৰ আছে বাবা মন্দিৰলৈ। ব'লক মই গৈ আছোঁ, আপোনালোককো দৰ্শন কৰাম বাবা মন্দিৰ, আহক। গাইজ ফাইনেলি আমি মন্দিৰ আহি পালোঁ আৰু বাবাৰ মন্দিৰত সোমাই আছোঁ, চাব পাৰে এইটো বাবা মন্দিৰ হয় আৰু এতিয়া বৰ্তমান আমি লাইনত আছোঁ। ফাইনেলি বাবাৰ মন্দিৰৰ ভিতৰত সোমাইলোঁ, ব'লক আপোনালোকক দৰ্শন কৰাই আছোঁ বাবাৰ মন্দিৰ। ফাইনেলি বাবাৰ মন্দিৰত পানী ঢালিলোঁ, আপোনালোকে চাব পাৰে। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু মন্দিৰত আহি খুবেই ভাল লাগিল আৰু মন্দিৰৰ ভিতৰত গৈও খুবেই ভাল লাগিল, বাবা ধুনীয়া দৰ্শন হৈছে আৰু এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ। গাইজ ঘৰ আহি পালোঁ, ঘৰ আহি পেলাই অলপ ফ্ৰেছ হ'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, হৰ হৰ মহাদেৱ।